presents time a big breaking মুহূৰ্তত লাভ জেহাদৰ ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছে। পুনৰ গোলকগঞ্জত লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে। একেখন বিদ্যালয়তে পঢ়া হিন্দু ছাত্ৰীক ব্লেকমেইলিং কৰিছিল এগৰাকী মুছলমান ছাত্ৰই আৰু ভয়ংকৰ ব্লেকমেইলিং কৰাৰ অভিযোগ ছাত্ৰগৰাকীৰ বিৰুদ্ধে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ব কৰিছে হিন্দু ছাত্ৰীগৰাকীক ব্লেকমেইলিং কৰা মুছলমান ছাত্ৰক। জনাইছে মুহূৰ্তত গোলকগঞ্জত চাঞ্চল্যকৰ ঘটনা, হিন্দু ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড, ছফিকুল ইছলামক কৰায়ত্ব কৰা হৈছে। ৰাজ্যত পুনৰ চৰ্চালৈ লাভ জেহাদ, গোলকগঞ্জ আৰক্ষীৰ জালত পৰিছে ছফিকুল ইছলাম। লাভ জেহাদৰ ঘটনাৰ ৰাজ্যত এটাকৈ লাভ জেহাদৰ ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছে। হিন্দু ছাত্ৰীক দীৰ্ঘদিনৰ পৰা ব্লেকমেইল কৰিছিল ছফিকুলে আৰু গোলকগঞ্জত গ্ৰেপ্তাৰ হৈছে অভিযুক্ত ছফিকুল ইছলাম। আৰক্ষীয়ে কৰায়ত্ব কৰিছে ছফিকুল ইছলামক। তামাৰ হাতৰ শামছুল হকৰ পুত্ৰ ছফিকুল ইছলাম। দীৰ্ঘদিনৰ পৰা হিন্দু ছাত্ৰীক ব্লেকমেইলিং কৰাৰ অভিযোগ ছফিকুল ইছলামৰ বিৰুদ্ধে। একেখন মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। একেখন মহাবিদ্যালয়তে পঢ়িছিলে। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰ দাখিল, গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত। পৰিয়ালৰ এজাহাৰৰ পিছতেই তৎপৰতা, পৰিয়ালৰ এজাহাৰৰ পিছতে কৰায়ত্ব কৰিছে আৰক্ষীয়ে। তীব্ৰ অভিযান চলাই ছফিকুলক কৰায়ত্ব কৰিছে আৰক্ষীয়ে। গোলকগঞ্জৰ চাঞ্চল্যকৰ ঘটনা, হিন্দু ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড, পুনৰ ৰাজ্যত লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে। এবাৰ ব্লেকমেইলিং কৰি হিন্দু ছাত্ৰীৰ সৈতে ব্লেকমেইলিং কৰি ভয়ংকৰ কাণ্ড কৰি ছফিকুল ইছলাম আৰক্ষীৰ জালত পৰিছে আৰু ছফিকুল ইছলামক বৰ্তমান কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষী। আমি দৃশ্যাংশ দেখুৱাই আছো, এক্সক্লুচিভ দৃশ্যাংশ টাইম এইটৰ দৰ্শকক। পুনৰ ৰাজ্যত চৰ্চালৈ আহিছে লাভ জেহাদৰ ঘটনা। এটাৰ পিছত আন এটাকৈ লাভ জেহাদৰ ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছে। পুনৰ এইবাৰ গোলকগঞ্জত লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে এগৰাকী হিন্দু ছাত্ৰীক ব্লেকমেইলিং কৰাৰ অভিযোগ মুছলমান ছাত্ৰৰ বিৰুদ্ধে। গ্ৰেপ্তাৰ ছফিকুল ইছলাম নামৰ যুৱকগৰাকী। হিন্দু ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰা ছফিকুল ইছলামক কৰায়ত্ব কৰিছে আৰক্ষীয়ে। গোলকগঞ্জত এই ঘটনা সংঘটিত হৈছে। ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। জনাইছো গোলকগঞ্জত চাঞ্চল্যকৰ ঘটনা, হিন্দু ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত পৰিয়ালৰ ফালৰ পৰা এজাহাৰ দাখিল কৰা হৈছিলে আৰু গ্ৰেপ্তাৰ কৰা হৈছে বৰ্তমান ছফিকুল ইছলামক। আমি দৃশ্যাংশ দেখিছো, এইগৰাকী ছফিকুল ইছলাম আৰু হিন্দু ছাত্ৰীগৰাকী দীৰ্ঘদিনৰ পৰা ব্লেকমেইলিং কৰাৰ অভিযোগ ছফিকুল ইছলামৰ বিৰুদ্ধে। এটাৰ পিছত আন এটাকৈ লাভ জেহাদৰ ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছে। লাভ জেহাদৰ ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই থকাৰ সময়তে পুনৰ লাভ জেহাদৰ প্ৰসংগ পোহৰলৈ আহিছে। লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে এবাৰ পুনৰ গোলকগঞ্জত। এগৰাকী হিন্দু ছাত্ৰীৰ সৈতে ব্লেকমেইলিং কৰিছিলে, এগৰাকী হিন্দু ছাত্ৰীক ব্লেকমেইলিং কৰিছিলে আৰু গোলকগঞ্জত এই ঘটনা পোহৰলৈ আহিছে। বৰ্তমান আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে এগৰাকী ছফিকুল ইছলামক। লম্পট ছফিকুল ইছলামক কৰায়ত্ব কৰিছে এতিয়া আৰক্ষীৰ ফালৰ পৰা। আমি দৃশ্যাংশ দেখুৱাই আছো দৰ্শকসকলক। ৰাজ্যত এটাৰ পিছত আন এটাকৈ লাভ জেহাদৰ ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য। পুনৰ লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে। এবাৰ স্থান হৈছে গোলকগঞ্জত। বৰ্তমান গোলকগঞ্জ আৰক্ষীৰ জালত পৰিছে এগৰাকী ছফিকুল ইছলাম। দীৰ্ঘদিনৰ পৰা হিন্দু ছাত্ৰীগৰাকীক ব্লেকমেইল কৰিছিলে, হিন্দু ছাত্ৰীগৰাকীক ব্লেকমেইল কৰি আহিছিলে। গোলকগঞ্জ আৰক্ষীৰ জালত পৰিছে ছফিকুল ইছলাম। হিন্দু ছাত্ৰীক দীৰ্ঘদিন ধৰি ব্লেকমেইলিংৰ অভিযোগৰ পাছতেই এতিয়া গোলকগঞ্জত গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত ছফিকুল ইছলামক। তামাৰ হাতৰ শামছুল হকৰ পুত্ৰ ছফিকুল ইছলাম। একেখন মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীক লৈ চাঞ্চল্য বিৰাজ কৰিছে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ। গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে তৎপৰতা আৰম্ভ কৰিছে। অভিযান চলাই কৰায়ত্ব কৰিছে এগৰাকী ছফিকুল ইছলামক। গোলকগঞ্জ আৰক্ষীৰ 127/26 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰা হৈছে লম্পট ছফিকুলৰ বিৰুদ্ধে। ৰাজ্যত পুনৰ চৰ্চালৈ লাভ জেহাদ। এটাৰ পিছত আন এটাকৈ লাভ জেহাদৰ ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছে। এটাৰ পিছত আন এটাকৈ ভয়ংকৰ লাভ জেহাদৰ ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছে আৰু ৰাজ্য কঁপাই যোৱাৰ সময়তে পুনৰ গোলকগঞ্জত পোহৰলৈ আহিছে লাভ জেহাদৰ ঘটনা। গোলকগঞ্জ আৰক্ষীৰ জালত পৰিছে এগৰাকী ছফিকুল ইছলাম। ৰাজ্যত পুনৰ চৰ্চালৈ লাভ জেহাদৰ ঘটনা, হিন্দু ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড, ব্লেকমেইলিং কৰিছিল দীৰ্ঘদিনৰ পৰা এখন মহাবিদ্যালয়তে পঢ়া হিন্দু এগৰাকী ছাত্ৰীক আৰু হিন্দু ছাত্ৰীগৰাকীৰ অভিভাৱকৰ এজাহাৰৰ পিছতে আৰক্ষীয়ে তৎপৰতা একশ্যন লৈছে।
কৰায়ত্ব কৰিছে এগৰাকী ছফিকুল ইছলামক আৰু কৰায়ত্ব কৰি লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাই আছো আপোনালোকক এক্সক্লুচিভ দৃশ্যাংশ এগৰাকী ছফিকুল ইছলাম আৰক্ষীৰ জালত পৰিছে এটাৰ পিছত আনটাকৈ লাভ জেহাদৰ ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছে এবাৰ স্থান হৈছে গোলকগঞ্জত লাভ জেহাদৰ বলি এগৰাকী ছাত্ৰী হিন্দু ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰায়ত্ব কৰা হৈছে ছফিকুল ইছলামক গোলকগঞ্জত লাভ জেহাদৰ ঘটনা পুনৰ চৰ্চাত ৰাজ্যজুৰি লাভ জেহাদৰ ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছে ৰাজ্যজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে এইকেইদিন ৰাজ্যত পুনৰ চৰ্চালৈ লাভ জেহাদৰ ঘটনা এবাৰ গোলকগঞ্জত ঘটনা সংঘটিত হৈছে এগৰাকী হিন্দু ছাত্ৰীক দীৰ্ঘদিনৰ পৰা এগৰাকী ছফিকুল ইছলাম লম্পট ছফিকুল ইছলামে অশান্তি সৃষ্টি কৰি আহিছিলে ব্লেকমেইলিং কৰি আহিছিলে আৰু ছাত্ৰীগৰাকী যেতিয়া অভিভাৱকক জনোৱাইছিলে অভিভাৱকৰ ফালৰ পৰা এজাহাৰ দাখিল কৰা হৈছিল থানাত আৰক্ষীক জনোৱা হৈছিলে আৰু অভিভাৱকৰ এজাহাৰৰ পিছতে আৰক্ষীয়ে একশ্যন লৈছে আৰক্ষীয়ে বৰ্তমান কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে এগৰাকী ছফিকুল ইছলামক লম্পট ছফিকুলক কৰায়ত্ব কৰি থানালৈ লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাই আছো গোলকগঞ্জ আৰক্ষীৰ জালত পৰিছে ছফিকুল ইছলাম এইগৰাকী ছফিকুল ইছলামক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে পুনৰ চৰ্চালৈ লাভ জেহাদৰ ঘটনা আমি দৃশ্যাংশ দেখুৱাই আছো গোলকগঞ্জত এই ঘটনা সংঘটিত হৈছে গোলকগঞ্জত লাভ জেহাদৰ ঘটনা গোলকগঞ্জ আৰক্ষীৰ জালত পৰিছে ছফিকুল ইছলাম হিন্দু ছাত্ৰীক দীৰ্ঘদিন ধৰি ব্লেকমেইলিঙৰ গুৰুতৰ অভিযোগ ছফিকুলৰ বিৰুদ্ধে গোলকগঞ্জত গ্ৰেপ্তাৰ হৈছে অভিযুক্ত ছফিকুল ইছলাম তামাৰ হাতৰ শামছুল হকৰ পুত্ৰ এগৰাকী ছফিকুল ইছলামে দীৰ্ঘদিনৰ পৰা একেখন মহাবিদ্যালয়তে পঢ়া এগৰাকী হিন্দু ছাত্ৰীক অশান্তিৰ সৃষ্টি কৰি আহিছিলে ব্লেকমেইলিং কৰি আহিছিলে ভয় ভাবুকি প্ৰদান কৰি আহিছিলে আৰু একেখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীগৰাকীক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰা হৈছে পৰিয়ালৰ এজাহাৰৰ পিছতে তৎপৰতা তীব্ৰ অভিযান চলাই ছফিকুলক কৰায়ত্ব কৰিছে আৰক্ষীয়ে গোলকগঞ্জ আৰক্ষীৰ 127/26 নম্বৰত গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু বৰ্তমান আৰক্ষী থানালৈ লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাই আছো সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে এই ঘটনাই আৰু সচেতন মহলে গোলকগঞ্জ অঞ্চলৰ সচেতন মহলে ঘটনাক ধিক্কাৰ জনাইছে ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে এটাৰ পিছত আনটাকৈ লাভ জেহাদৰ ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছে এবাৰ স্থান হৈছে গোলকগঞ্জৰ লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে এই ঘটনাই গোলকগঞ্জ তথা সমগ্ৰ ধুবুৰী জিলাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমতো ঘটনাক লৈ বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে ঘটনাৰ নিৰপেক্ষ তদন্তৰ দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে এতিয়া ৰাইজে এতিয়ালৈকে আৰক্ষীৰ তদন্ত চলি আছে আদালতত অভিযোগ প্ৰমাণিত নোহোৱালৈকে অভিযুক্ত আইনৰ দৃষ্টিত অভিযুক্ত সেই ঘটনাৰ সম্পূৰ্ণ সত্যতা তদন্তৰ আইনী প্ৰক্ৰিয়াৰ জৰিয়তে স্পষ্ট হৈ পৰিব আমি দৃশ্যাংশ দেখুৱাই আছো কৰায়ত্ব কৰি লৈ গৈছে এগৰাকী ছফিকুল ইছলামক লম্পট ছফিকুলক কৰায়ত্ব কৰি লৈ গৈছে হিন্দু ছাত্ৰীক ব্লেকমেইলিঙৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ছফিকুল ইছলাম পুনৰ চৰ্চালৈ লাভ জেহাদ ধুবুৰী জিলাৰ গোলকগঞ্জত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে হিন্দু সম্প্ৰদায়ৰ এগৰাকী ছাত্ৰীক দীৰ্ঘদিনৰ পৰা ব্লেকমেইলিং কৰাৰ অভিযোগ গুৰুতৰ অভিযোগ গোলকগঞ্জ আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে ছফিকুল ইছলাম নামৰ এগৰাকী যুৱকক এই ঘটনাক কেন্দ্ৰ কৰি পুনৰবাৰ ৰাজ্যজুৰি লাভ জেহাদ সন্দৰ্ভত তীব্ৰ চৰ্চা অভিযুক্ত ছফিকুল ইছলাম তামাৰহাট অঞ্চলৰ বাসিন্দা শামছুল হকৰ পুত্ৰ অভিযোগকাৰী ছাত্ৰী একেখন মহাবিদ্যালয়ৰে আছিল পৰিচয়ৰ সুযোগ লৈ অভিযোগ অনুসৰি তেওঁ পৰিচয় লুকুৱাই ছাত্ৰীগৰাকীৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ পিছতে মানসিকভাৱে তেওঁ হেঁচা প্ৰয়োগ কৰিছিলে ব্লেকমেইলিং কৰি আহিছিলে ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছত ছাত্ৰীগৰাকীৰ পৰিয়ালে গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰিছে এজাহাৰ লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাক গুৰুত্ব সহকাৰে লৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে বৰ্তমান কৰায়ত্ব কৰা হৈছে এগৰাকী ছফিকুল ইছলামক গোলকগঞ্জ আৰক্ষী থানাত 127/26 নম্বৰৰ গোচৰত পঞ্জীয়ন কৰা হৈছে এই ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে আৰু সচেতন মহলে ঘটনাক জনাইছে ধিক্কাৰ সমগ্ৰ ধুবুৰী তথা গোলকগঞ্জ অঞ্চলত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো এগৰাকী লম্পট ছফিকুলক কৰায়ত্ব কৰিছে আৰক্ষীয়ে গোলকগঞ্জ আৰক্ষীৰ জালত পৰিছে ছফিকুল ইছলাম দীৰ্ঘদিনৰ পৰা হিন্দু ছাত্ৰীক ব্লেকমেইলিং কৰি আহিছিলে এগৰাকী ছফিকুলে দীৰ্ঘদিনৰ পৰা ব্লেকমেইলিং কৰি আহিছিলে এগৰাকী ছফিকুল ইছলামে আৰু এজাহাৰৰ পিছতে আৰক্ষী একশ্যন লৈছে এজাহাৰৰ পিছতে কঠোৰ একশ্যন লৈছে আৰক্ষীৰ ফালৰ পৰা সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে এগৰাকী ছফিকুল ইছলামক কৰায়ত্ব কৰিছে আৰক্ষীয়ে থানালৈ লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাই আছো সমগ্ৰ ধুবুৰী আৰু গোলকগঞ্জত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ঘটনাৰ পিছতেই এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে
তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে আৰু এই ঘটনাক সচেতন মহলে ধিক্কাৰ জনাইছে গোলকগঞ্জত লাভ জিহাদৰ ঘটনা সংঘটিত হৈছে পুনৰবাৰ জনাইছো চাঞ্চল্যকৰ ঘটনা হিন্দু ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড ব্লেকমেইলিং কৰি আহিছিল হিন্দু যুৱতীক শফিকুল ইছলাম নামৰ এগৰাকী লম্পট যুৱকে দীৰ্ঘদিনৰ পৰা একেখন মহাবিদ্যালয়তে পঢ়া ছাত্ৰীগৰাকীক হিন্দু ছাত্ৰীগৰাকীক ব্লেকমেইলিং কৰি আহিছিলে আৰু অভিভাৱকৰ এজাহাৰৰ পিছতে একশ্যন আৰম্ভ কৰিছে আৰক্ষীয়ে বৰ্তমান কৰায়ত্ব কৰিছে এগৰাকী লম্পট শফিকুল ইছলামক আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু সমগ্ৰ অঞ্চলজুৰি গোলকগঞ্জ তথা ধুবুৰী অঞ্চলত এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে আৰু সচেতন মহলে ধিক্কাৰ জনাইছে এই ঘটনাক